আজি হৈছে বিৰিয়ানী বনোৱাৰ দিন আৰু আজি আমি দুইজনী মিলি পেলাই ডিচাইড কৰিছোঁ যে আজি আমি বিৰিয়ানী বনাই খামেই খাম। সেইবাবে প্ৰথম ৰাইতাখিনি বনাই লৈছোঁ। ইয়াত পিঁয়াজ, ডালিমৰ গুটি, ধুনীয়াকৈ জিৰা গুড়ি ঘৰত কৰি লোৱা আৰু চাট মছলা দিছোঁ। আৰু মাংসখিনি মই আগতেই বনাই থৈছিলোঁ বাৰু। আৰু বিৰিয়ানী আটাইতকৈ ইম্পৰ্টেণ্ট কামটো হৈছে লেয়াৰিং কৰা, যোনটো ভালকৈ নকৰিলে বিৰিয়ানীটো দেখিও ভাল নালাগে আৰু খাবও ভাল নালাগে। তাৰপিছতে মই সেইটো কৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু মই বাসমতি ৰাইচ ইউজ কৰিছোঁ, সেইটোতো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। আৰু পিঁয়াজো ভাজি লৈছোঁ, মানে যি পাৰিছোঁ চব দিছোঁ আৰু, কিন্তু তথাপি এগ দিব পাহৰিয়ে গ'লোঁ। বাৰু একো নাই, অকণমান কিবা এটা কমিও থাকিব লাগে, ইমান চব বস্তু ইমান পাৰফেক্টকৈ নহ'লেও হয়। আৰু দেখিছেনে বিৰিয়ানীখিনিৰ লুকছটোৱে কি ধুনীয়া লাগিছে মানে। আৰু তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰচেছটো হৈছে এইটো, যোনটো হৈছে বিৰিয়ানীত দম লগোৱাটো। আৰু তাৰপিছতে আমাৰ ধুনীয়া বিৰিয়ানী আৰু ৰাইতা ৰেডি।